আজি হঠাৎ মৰাণৰ শিল্পীসকল মৰাণহাট থানাত উপস্থিত। আচলতে আমি বাধ্য হৈছোঁ। আমি সাধাৰণতে এনেকুৱাবিলাক কৰ্মত নিজকে লিপ্ত কৰিবলৈ নেপালেই ভাল লাগে, কিন্তু যোৱা কেইটামান দিন ধৰি দেখিছে আপোনালোকে জনৈক ঋতু কলিতা নামেৰে এজন ব্যক্তিয়ে বিভিন্ন অপমানসূচক মন্তব্য কৰি আহিছে আৰু যিবিলাক মন্তব্য আমাক অতিকৈ দূষিত কৰিছে আৰু খুব অপমানবোধ কৰিছোঁ। আৰু তেওঁ কি কৈছে আমি ক'বলৈ নাযাওঁ, সকলোৱে গম পায় ইতিমধ্যে। তেওঁ বিভিন্ন সময়ত বিভিন্ন কথা কৈ থাকে আৰু বহু সময়ত দেখা যায় তেওঁ বহুত বেছি অশ্লীল ভাষাৰ প্ৰয়োগ কৰি ইমান এনেকৈ কথাবিলাক কয় আৰু খুব দুখ লগা বিষয় এইটো আমাৰ কাৰণে। আমি সাধাৰণতে যিবিলাক কৰ্মত সকলোৱে লিপ্ত হৈ থাকে তেওঁলোকে সকলোৱে কষ্ট কৰে আৰু নিজৰ কষ্টৰ জৰিয়তে তেওঁলোকে উপাৰ্জন কৰে, বিভিন্নজনে বিভিন্ন কৰ্ম কৰে। বহু ক্ষেত্ৰত দেখা যায় তেওঁ বিভিন্ন সময়ত তেওঁ বহুবাৰ উজনি অসমৰ ছোৱালীবিলাকক লৈও যথেষ্ট কটু মন্তব্য কৰিছে আৰু বিভিন্ন অশ্লীল ভাষাৰে উজনি অসমৰ ছোৱালীবোৰকো তেওঁ বহুত অপমান কৰিছে। গতিকে তেনে ক্ষেত্ৰত সদায় সহ্য কৰি থাকিব নোৱাৰি আৰু সহ্য কৰিব নোৱাৰি। আজি কেৱল মৰাণতেই নহয়, সমগ্ৰ অসমত যিমানবিলাক লোক সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে সকলোৱে তেওঁৰ বিৰুদ্ধে এখনকৈ এজাহাৰ দাখিল কৰিছে। আজি মৰাণতো আমি এখন এজাহাৰ দাখিল কৰিলোঁ মৰাণহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক। আৰু গুৱাহাটীতো প্ৰায় সকলোবিলাক সংগীত শিল্পীয়ে লগ দিছে এই ক্ষেত্ৰত আৰু তেওঁলোকেও এখনকৈ এজাহাৰ দাখিল কৰিছে বিভিন্ন সময়ত। মৰাণৰ সকলো শিল্পী আছে ইয়াত, নহয় জানো? মৰাণৰ সকলোখিনি শিল্পী একত্ৰিতভাৱে আমি তেওঁৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছোঁ। আইনী ব্যৱস্থাৰে আমি আগবাঢ়িবলৈ যত্ন কৰিম। আমাকো মুখ দিছে আৰু আমিও বিভিন্ন কথা কৈ দিব পাৰোঁ, কিন্তু আমি সেইটো পন্থা লোৱা নাই। আমি আইনী প্ৰক্ৰিয়াৰে যাব বিচাৰিছোঁ। তেখেতৰ বিৰুদ্ধে সেইকাৰণে এজাহাৰ দিয়া হ'ল।